লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা। ১৭০ সংখ্যক জন্মজয়ন্তীত কলাগুৰুক সশ্ৰদ্ধ স্মৰণ। ৰাজ্যজুৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মজয়ন্তী উদযাপন। ১৯০৯ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই। সেই ৩১ জানুৱাৰী দিনটোত ৰাজ্যবাসীয়ে পালন কৰি আহিছে ৰাভাৰ জন্মজয়ন্তী। আজিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰুৰ জন্মজয়ন্তীৰ বৰ্ণাঢ্য আয়োজন। অসমৰ জাতীয় জীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা এগৰাকী মহান শিল্পীক গীতে মাতে সোঁৱৰিছে ৰাজ্যবাসীয়ে। সাংস্কৃতিক নগৰী তেজপুৰত ৰাভাৰ জন্মজয়ন্তীৰ বৰ্ণাঢ্য আয়োজন। শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ। তেজপুৰস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমন্বয় ক্ষেত্ৰত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভাৰ আভাৰে আলোকিত বিষ্ণুপ্ৰসাদ ৰাভা সমন্বয় ক্ষেত্ৰ। কলাগুৰুৰ সমাধিস্থলত বন্তি পুষ্পাঞ্জলি অৰ্পণ কৰি বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি। সমাধিস্থলত পুষ্পাঞ্জলি বিধায়ক পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ। আনহাতে কলাগুৰুৰ দুটি কালজয়ী গীতেৰে নৱপ্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী উদ্দীপনা গোস্বামীয়ে সুৰিলে কলাগুৰুক। মনৰ কথা হিয়াত গুপুতে থোৱা মনৰ কথা হিয়াত গুপুতে থোৱা। অসমীয়া জাতিক সমৃদ্ধিশালী কৰি গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰা এগৰাকী বৰেণ্য শিল্পীক জন্মজয়ন্তীত এইদৰে শ্ৰদ্ধাৰে সোঁৱৰিলে ৰাজ্যবাসীয়ে। অসমীয়া জাতিক সদায় আলোকিত কৰি ৰাখিব ৰাভাদেৱৰ উজ্জ্বল আভাই। তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট, NKTV+।